Hello friends and my dearest students, I am Adhar Barua. Today I am going to discuss about pronunciation. আজি মই ইংৰাজী শব্দবিলাকৰ pronunciation সম্পৰ্কে নাইবা উচ্চাৰণ সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে নাইবা আমি প্ৰত্যেকে pronunciation সম্পৰ্কে জানাটো খুবেই দৰকাৰ। আমি শুদ্ধকে pronunciation কৰাটো খুবেই দৰকাৰ। গতিকে মই ইয়াত 12টা শব্দ লৈ আহিছো আৰু সেই 12টা শব্দৰ বিষয়ে আমি আজি pronunciation নাইবা উচ্চাৰণ শিকিম। এতিয়া মই বৰ্ডলৈ আহিছো। Today's topic is আজিৰ টপিকটো হ'ল English pronunciation। ইতিমধ্যে মই কৈছোৱে ইংৰাজী শব্দবিলাকক কেনেকৈ pronunciation কৰিব লাগে নাইবা উচ্চাৰণ কৰিব লাগে। ইয়াত মই লিখিছো commonly mispronounced silent letters words in English। সাধাৰণতে আমি কি কৰোঁ mispronounce ভুলকে উচ্চাৰণ কৰোঁ silent letter words in English আৰু ইংৰাজীত কিছুমান কি থাকে silent letter words থাকে। কিছুমান শব্দৰ যেটো alphabet যেটো বৰ্ণ হেতু আমি উচ্চাৰণ কৰিব নোৱাৰো নাইবা pronounce কৰিব নোৱাৰো আৰু তেনেকুৱা 12টা শব্দই মই লৈ আহিছো যি কিটা শব্দৰ কোনোবা এটা alphabet নাইবা কোনোবা এটা বৰ্ণ আমি কি কৰিব নোৱাৰো pronounce কৰিব নোৱাৰো নাইবা উচ্চাৰণ কৰিব নোৱাৰো আৰু যেতিয়া আমি pronunciation নকৰো নাইবা উচ্চাৰণ নকৰো তেতিয়া হলে সেই শব্দটো শুদ্ধকৈ উচ্চাৰণ কৰা হয়। এতিয়া মই প্ৰথম উদাহৰণটো লৈছো। It's a very common Wednesday। আমি সদায় কম Wednesday। Wednesday এটা বাৰৰ নাম। বুধবাৰ Monday, Tuesday, Wednesday। গতিকে এই pronunciationটো ভুল। এই শব্দটোৰ ক্ষেত্ৰত আমি d টো pronounce কৰিব নোৱাৰো নাইবা উচ্চাৰণ কৰিব নোৱাৰো। d is silent। d টো কি হৈ থাকে silent হৈ থাকে। d টো যেতিয়া আমি pronunciation নকৰো তেতিয়া হলে ইয়াৰ pronunciationটো শুদ্ধ pronunciationটো নাইবা শুদ্ধ উচ্চাৰণটো হ'ব Wednesday। Wednesday। গতিকে Wednesday হলনে আমি কি বুলি ক'ব লাগিব Wednesday বুধবাৰ Wednesday। তেনেকৈ আমি pronunciation কৰিব লাগিব আৰু তেনেকৈ ছাত্ৰ-ছাত্ৰীবিলাকে pronunciation কৰাটো ভাল নাইবা হেতু এটা শুদ্ধ। ইয়াত আমি এই d এই alphabetটো আমি pronounce কৰিব নোৱাৰো নাইবা উচ্চাৰণ কৰিব নোৱাৰো। এটা উদাহৰণ এটা লৈছো। I go to market every Wednesday, not Wednesday. I go to market every Wednesday. এটা দ্বিতীয় উদাহৰণটোলৈ মই আহিছো। দ্বিতীয় শব্দটো হ'ল স্যান্ডউইচ। আমি খাই ভাল পাওঁ স্যান্ডউইচ। এই শব্দটোৰ ক্ষেত্ৰতো d is silent। d শব্দটো silent হৈ আছে নাইবা d শব্দটোক নাইবা শব্দ নহয় d alphabetটো আমি কি কৰিব নোৱাৰো pronunciation কৰিব নোৱাৰো নাইবা উচ্চাৰণ কৰিব নোৱাৰো। d টো যদি আমি উচ্চাৰণ কৰিব নোৱাৰো pronounce কৰিব নোৱাৰো তেতিয়া হলে ইয়াৰ pronunciationটো শব্দটোৰ pronunciationটো কি হ'ব sandwich। Sandwich, not sand, sandwich। উদাহৰণটা মই লিখিছো I usually eat sandwich with my friends। I usually eat sandwich with my friends। এতিয়া আহিছো 3 নম্বৰ যেটো উদাহৰণ তৃতীয় উদাহৰণটো লৈ আহিছো নাইবা এক্সাম্পলটো লৈ আহিছো। তৃতীয় শব্দটো হ'ল handkerchief। আমি তেনেকৈ উচ্চাৰণ কৰো যেটো ফুল handkerchief মানে ৰুমাল। এই শব্দটোক যদি আমি pronunciation কৰিব লগা হয় শুদ্ধকৈ তেতিয়াও আমি ইয়াত আমি d alphabetটো আমি pronunciation কৰিব নোৱাৰো আৰু d টো যদি আমি pronunciation কৰিব নোৱাৰো তেতিয়া হলে কি হ'ব ইয়াৰ শুদ্ধ উচ্চাৰণটো handkerchief। Handkerchief, not handkerchief। আমি তেনেকৈ pronunciation কৰো তেনেকৈ pronunciation কৰিব নালাগে কাৰণ ইয়াতো d টো কি হৈ আছে silent হৈ আছে। এটা উদাহৰণ মই লৈ আহিছো। উদাহৰণটো হ'ল always bring your handkerchief। Always bring your handkerchief, not handkerchief, handkerchief। Okay? Now please come to the example number 4। এটা 4 নম্বৰ উদাহৰণটো লৈ আহিছো। ইয়াত মই লিখিছো comb। আমি সাধাৰণতে comb বুলি কওঁ। comb মানে ফণী। comb এই শব্দটোৰ ক্ষেত্ৰতো b is silent। b টো silent হৈ আছে। গতিকে b টোক আমি কি কৰিব নোৱাৰো pronunciation কৰিব নোৱাৰো নাইবা উচ্চাৰণ কৰিব নোৱাৰো। b alphabetটো যদি আমি pronounce কৰিব নোৱাৰো তেতিয়া হলে ইয়াৰ শুদ্ধ pronunciationটো হ'ব কি comb। উদাহৰণ এটা লিখিছো you should comb your hair। comb তুমি তোমাৰ চুলিখিনি আঁচোৰাটো উচিত। আমি comb বুলি ক'ব নোৱাৰো comb k-o-m comb pronunciationটো তেনেকুৱা k-o-m comb। এটা নম্বৰ 5 5 নম্বৰ উদাহৰণটো লৈ আহিছো। এটুকো আমি সঘনাই ভুলকে উচ্চাৰণ কৰো।
এই শব্দটোকো আমি সঘনাই ভুলকৈ উচ্চাৰণ কৰোঁ ৰিচিপ্ট আমি ৰিচিপ্ট বুলি কওঁ পিটোৰ উচ্চাৰণ আমি সঘনাই কৰোঁ কিন্তু আমি পিৰ উচ্চাৰণটো কৰিব নালাগে হিয়াৰ অলছ' পি ইজ চাইলেণ্ট ইয়াতো পিটো চাইলেণ্ট হৈ থাকে নাইবা পিটো চাইলেণ্ট লেটাৰ বুলি কোৱা হয় তেতিয়াহ'লে শুদ্ধ উচ্চাৰণটো কি হ'ব ৰিচিপ্ট ৰিচিপ্ট নট ৰিচিপ্ট ৰিচিপ্ট উদাহৰণ এটা মই লিখিছোঁ I have written here an example উদাহৰণটো হ'ল don't forget to get a receipt not receipt don't forget to get a receipt okay এতিয়া আহিছোঁ number 6 নম্বৰ উদাহৰণটো লৈ আহিছোঁ it's a very common word আৰু এই শব্দটো আমি সঘনাই পাই থাকোঁ এতিয়া আমি কি বুলি কওঁ সঘনাই বুফে বুফে ব্যাকৰণত কি বুফে চিষ্টেমটো আছেনে বুফে গতিকে এই বুফে শব্দটো মই লৈ আহিছোঁ কিন্তু বুফে শব্দটোৰ প্ৰনাউন্সিয়েশ্যনটো আমি জানো বুফে বুলি ক'লে আমি গম পাওঁ কিন্তু শব্দটো এনেকুৱা BUFFET শব্দটো এনেকুৱা লাগে আমি যদি উচ্চাৰণটো নাজানো তেতিয়াহ'লে আমি বুফেট বুলি মাতিম নাইবা কিছুমানে বাফেট বুলি মাতিব পাৰে কিন্তু ইয়াৰ শুদ্ধ উচ্চাৰণটো হ'ল বুফে টি ইজ চাইলেণ্ট টি এই বৰ্ণটোক নাইবা এলফাবেটটোক আমি কি কৰিব নোৱাৰোঁ উচ্চাৰণ কৰিব নোৱাৰোঁ আৰু যদি নকৰোঁ তেতিয়াহ'লে শুদ্ধ প্ৰনাউন্সিয়েশ্যনটো কি হ'ব বুফে বুফে এক্সাম্পলত আমি লিখিছোঁ উদাহৰণ এটা লিখিছোঁ nowadays buffet is common in marriage ceremony nowadays buffet is common in marriage ceremony এতিয়া আহিছোঁ এক্সাম্পল নম্বৰ 7 নম্বৰ উদাহৰণটো লৈ এটাত আমি শব্দ লৈছোঁ আমি সাধাৰণতে কওঁ সচেট বুলি কওঁ আৰু সকলোৱে সচেট বুলি মাতিব SACHET কিন্তু ইয়াত কি হৈ আছে টি ইজ চাইলেণ্ট টিৰ আমি উচ্চাৰণ কৰিব নোৱাৰোঁ এই টি এলফাবেটৰ আমি উচ্চাৰণ কৰিব নোৱাৰোঁ চ' টি ইজ চাইলেণ্ট হিয়াৰ টি ইজ চাইলেণ্ট হিয়াৰ টিটো যদি চাইলেণ্ট হৈ থাকে টি এলফাবেটটো যদি আমি উচ্চাৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো কেনেকুৱা হ'ব সচে সচে প্ৰনাউন্সিয়েশ্যন এনেকুৱা সচে সচে মিনছ কি চেম্পুৰ সৰু সৰু যিবিলাক পেকেট তেনেকুৱা পেকেটবিলাকো আমি কি বুলি ক'ব পাৰোঁ সচে বুলি ক'ব পাৰোঁ 1 টকা নাইবা 2 টকাত যিবিলাক সৰু সৰু পেকেট পোৱা যায় চেম্পুৰ সেইবিলাকক আমি সচেট বুলি ক'ব পাৰোঁ ডেট মিনছ সচে বুলি ক'ব পাৰোঁ সচেট নহয় সচে বুলি ক'ব পাৰোঁ গতিকে মই ইয়াত এক্সাম্পল এটা লিখিছোঁ উদাহৰণ এটা লিখিছোঁ বিফৰ বাইং এ হোল বটল অফ চেম্পুৰ গোটেই বটলটো কিনাৰ আগে আগে লেটছ ট্ৰাই এ সচে নট সচেট লেটছ ট্ৰাই এ সচে সৰু পেকেট এটা আমি ট্ৰাই কৰি চাওঁ 1 টকা নাইবা 2 টকা তেতিয়া আমি গম পাম এই কোম্পানীটোৰ চেম্পুটো ভাল নে বেয়া গতিকে অৰ্থটো বেলেগ কথা শুদ্ধ প্ৰনাউন্সিয়েশ্যনটো হ'ল সচে সচে we have to pronounce like this next number 8 it's a very common word sword আমি তেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰোঁ কিন্তু এই শব্দটোৰ ক্ষেত্ৰতো W যিটো এলফাবেট সেইটো কি হৈ আছে চাইলেণ্ট হৈ আছে সেইকাৰণে আমি W টো কি কৰিব নোৱাৰোঁ প্ৰনাউন্সিয়েশ্যন কৰিব নোৱাৰোঁ নাইবা উচ্চাৰণ কৰিব নোৱাৰোঁ W চাইলেণ্ট হিয়াৰ যদি W টোক আমি উচ্চাৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে প্ৰনাউন্সিয়েশ্যনটো কি হ'ব উচ্চাৰণটো এনেকুৱা হ'ব sword not sword 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 example এটা আমি লিখিছোঁ in ancient time sword is a common weapon in the battle in ancient time sword is common weapon in the battle we have to speak like this or we have to pronounce like this next number 9 পিছৰ উদাহৰণটো হ'ল শব্দ এটা মই লৈ আহিছোঁ সেইটো হ'ল আমি জেনেৰেলি প্ৰনাউন্সিয়েশ্যন কৰোঁ ফাৰ্ষ্টন আমি তেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰোঁ কিন্তু সেইটো ফুল প্ৰনাউন্সিয়েশ্যন ফুল উচ্চাৰণ ফাৰ্ষ্টন মানে বান্ধি লোৱা কিবা এটা বস্তু আৰু শুদ্ধ উচ্চাৰণটো হ'ল ফাৰ্চন নাইবা ফাৰ্চন ইউৰ নিচিনা প্ৰনাউন্সিয়েশ্যন হয় এই শব্দটোৰ ক্ষেত্ৰতো টি ইজ চাইলেণ্ট টি শব্দটোক আমি কি কৰিব নোৱাৰোঁ প্ৰনাউন্স কৰিব নোৱাৰোঁ নাইবা উচ্চাৰণ কৰিব নোৱাৰোঁ ফাৰ্চন নাইবা ফাৰ্চন ঠিক তেনেকুৱাকৈ প্ৰনাউন্সিয়েশ্যন কৰা হয় ফাৰ্চন ইউৰ ছিট বেল্টছ বিফৰ ইউ ড্ৰাইভ গাড়ীখন চলোৱাৰ আগে আগে আমি কি ছিট বেল্ট বান্ধাটো খুবেই দৰকাৰী নাইবা এইটো ভাল কাম গতিকে ফাৰ্চন আৰু ফাৰ্চন জাষ্ট লাইক উই হেভ টু প্ৰনাউন্স ইট নম্বৰ 10 নম্বৰ উদাহৰণটো হ'ল এইটোক বহুতে কি বুলি প্ৰনাউন্সিয়েশ্যন কৰে এস্থেমা
ASTHMA গতি asthma. But this pronunciation is wrong. A pronunciation to full. Yet TH দুটা alphabet silent হৈ আছে. T and H is silent here. We can pronounce T and H. So the correct pronunciation is asthma. ASMA, asthma. So asthma এবিধ বেমাৰৰ নাম. মই উদাহৰণ এটা লিখিছোঁ ইয়াত. Most asthma patients carry an inhaler. Most asthma patients carry an inhaler. Inhaler means যেটো আমি নাকত শুঙো, inhaler fixed type বস্তু. Inhaler এটা লৈ ফুৰে বহুত asthma patient. যেটো asthma patients বিলাকে বেমাৰী বিলাকে উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত কষ্ট পায়. Next example to whole plumber. আমি plumber বুলি কওঁ যেটো full pronunciation. গতি 11 নম্বৰ উদাহৰণত এই plumber শব্দটো লৈ আহিছো. এই শব্দটোৰ ক্ষেত্ৰতো B is silent. B টো আমি কি কৰিব নোৱাৰো? উচ্চাৰণ কৰিব নোৱাৰো, pronounce কৰিব নোৱাৰো. গতি B টো যদি আমি pronounce নকৰো তেতিয়াহ'লে pronunciation এনেকুৱা হ'ব, উচ্চাৰণটো এনেকুৱা হ'ব. Plumber, not plumber. So plumber means যিবিলাকে পানীৰ কাম কৰে, আমাৰ পানীৰ টেপ হওক, যিয়ে মেৰামতি কৰে, ৰিপেয়াৰিং কৰে, তেনেকুৱা মানুহবিলাক আমি কি বুলি কওঁ? প্লাম্বাৰ বুলি কওঁ. So ইয়াত মই এক্সাম্পল এটা লিখিছোঁ, call a plumber to repair the water tap. Call a plumber to repair the water tap. Okay? এতিয়া আহিছোঁ মই শেষৰ এক্সাম্পলটো লৈ. লাষ্ট এক্সাম্পল. Example number 12. Depth. আমি তেনেকৈ pronunciation কৰোঁ. Depth, এই pronunciationটো এটা full pronunciation, wrong pronunciation, full উচ্চাৰণ. ইয়াত আমি কি কৰিব নোৱাৰো? B. We can pronounce it. B টোক আমি কি কৰিব নোৱাৰো? উচ্চাৰণ কৰিব নোৱাৰো নাইবা pronounce কৰিব নোৱাৰো. Here also B is silent. আৰু যদি আমি B টোৰ pronunciation কৰিব নোৱাৰো, pronounce যদি কৰিব নোৱাৰো, তেতিয়াহ'লে pronunciationটো কি হ'ব? উচ্চাৰণটো কি হ'ব? Instead of depth. Okay? Example এটা আমি লিখিছো. You would be in debt soon. Not debt. You would be in debt soon if you have no proper planning. আপোনাৰ যদি proper planning নাথাকে, ভালদৰে যদি পৰিকল্পনা আপুনি নকৰে, তেতিয়াহ'লে আপুনি কিহত পৰিব? ধাৰত পৰিব. debt মানে ধাৰ. আমি debt বুলি ক'ব নালাগে, DEBT, debt বুলি pronunciation কৰিব নালাগে. So মোৰ বিশ্বাস ছাত্ৰ-ছাত্ৰীবিলাকে নাইবা ভিউয়াৰ্ছবিলাকে ধুনীয়াকৈ এই 12টা শব্দ সম্পৰ্কে pronunciation নাইবা উচ্চাৰণ ধুনীয়াকৈ গম পাইছে নাইবা শিকিছে. আৰু শুদ্ধকৈ pronunciation কৰাটো খুবেই দৰকাৰী, বিশেষকৈ ছাত্ৰ-ছাত্ৰীবিলাকৰ ক্ষেত্ৰতো নাইবা ফ্ৰেণ্ডছবিলাকৰ ক্ষেত্ৰতো. গতিকে আমি পৰ্যায়ক্ৰমে এনেকুৱাকৈ যিবিলাক আমাৰ কমন ৱৰ্ডছ সঘনাই ব্যৱহাৰ হয় স্পকেন ইংলিছৰ ক্ষেত্ৰত, ইংৰাজী কোৱাৰ ক্ষেত্ৰত, আমি শুদ্ধকৈ pronunciation কৰাটো নাইবা শুদ্ধকৈ শিকাটো খুবেই দৰকাৰ. গতিকে মই আৰু বেছি দীঘলীয়া নকৰোঁ. আজিৰ যিটো সেশন মই ইয়াতে সামৰণি মাৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ.